নিউজ আজিৰে পৰা ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে আৰু প্ৰশাসনে আজিৰে পৰা 7 মে পৰ্যন্ত ড্ৰাই ডে ঘোষণা কৰা হৈছে কিয় এই ড্ৰাই ডে ঘোষণা কৰিছে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আজিৰে পৰা দুদিনলৈ বন্ধ থাকিব সকলো খুৰাৰ বিপণী আজিৰে পৰা বন্ধ থাকিব 5 মেৰ পৰা 7 মে পৰ্যন্ত ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে আজি আবেলি 5 বজাৰ পৰা 7 মে আবেলি 5 বজালৈ বন্ধ থাকিব খুৰাৰ বিপণী তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে গুৱাহাটীত ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ে গুৰুত্বপূৰ্ণ খবৰ মুহূৰ্তত 7 মেত গুৱাহাটীকে ধৰি ৰাজ্যৰ 4টাকৈ সমষ্টিত যিহেতু ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু তাৰ বাবে আজিৰে পৰা দুদিনলৈ বন্ধ থাকিব সকলো খুৰাৰ বিপণী গুৱাহাটী মহানগৰ কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নিৰ্দেশনা পত্ৰ আছে নিৰ্দেশনা পত্ৰখনে মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম আজি আবেলি 5 বজাৰ পৰা 7 মে আবেলি 5 বজালৈ বন্ধ থাকিব সকলো খুৰাৰ বিপণী এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আজিৰে পৰা দুদিনলৈ ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আজিৰে পৰা দুদিনলৈ নাপাব খুৰা আজিৰে পৰা দুদিনলৈ খুৰাৰ বিপণী বন্ধ কৰিছে প্ৰশাসনে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে আজিৰে পৰা দুদিনলৈ ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনৰ তৰফৰ পৰা দুদিন পৰ্যন্ত বন্ধ থাকিব খুৰাৰ বিপণী পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা দুদিনলৈ ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে দুদিনলৈ নাপাব খুৰা 7 মেত গুৱাহাটীকে ধৰি ৰাজ্যৰ 4টাকৈ সমষ্টিত হ'ব ভোট গ্ৰহণ আৰু ভোট গ্ৰহণৰ বাবেই কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে